মই উৎপল দত্ত বীৰলাচি থানা অসমৰ কেন্দ্ৰীয় প্ৰচাৰকীয়া হৈছে। আচলতে এই লাইভটো অহাৰ প্ৰয়োজন নাছিলে, কিন্তু আমি খুব এটা জৰুৰী কথা ৰাইজক অৱগত কৰিবৰ কাৰণে, অসমবাসী ৰাইজক অৱগত কৰিবৰ কাৰণে আমি খুব জৰুৰীভাৱে এই লাইভটো আহিবলগীয়াত পৰিলোঁ। অকণমান আপুনি ওচৰলৈ চাপি দিয়ক। লাইভটো কৰিবলগীয়াত পৰিলোঁ। এই যে দুলীয়াজানত আজি অলপ দিনৰ পৰা এটা পৰিঘটনা কিছুমান চলি আছে। যেনেকৈ আপুনি অলপ দিন আগত আপোনালোকে শুনিছিলে শংকৰজ্যোতি বৰুৱাৰ এই কেছটোৰ লগত সাঙুৰ খাই পেলাই জেল হাজতলৈ গ'ল। এই কথাটো এতিয়া কিছুমান চক্ৰই, কিছুমান মানে দালালি চক্ৰই এনেকুৱা কিছুমান মেৰপাক পাতিছে। মেৰপাক পাতি পেলাই মানে বীৰলাচি থানা অসমৰ যি মান সন্মান গৰিমা অসমৰ ৰাইজৰ আগত অটুট আছে, সেই গৰিমাক মানে ভংগ কৰিবৰ কাৰণে, সেই সন্মান লাঘৱ কৰিবৰ কাৰণে কিছু চেষ্টা কৰিছে। আমিও বীৰলাচি থানা অসমৰ সৈনিক হয়, আমি প্ৰতিটো কথা অসমৰ ৰাইজৰ আগত লোকঢাক নকৰাকৈ স্পষ্টকৈ কৈ আহিছোঁ, আৰু আজিও এই কথাটো আপোনালোকৰ আগত স্পষ্টকৈ ক'বলৈ ওলাইছোঁ। বৰ্তমান মোৰ লগত থিয় হৈ আছে এখেত হ'ল R.K. সিং। এখেতৰ নাম হ'ল R.K. সিং। মানুহজনক দুলীয়াজনৰ বহুত মানুহে চিনি পায়। এই R.K. সিং কোন হয় মই আপোনালোকক বুজাই দিব বিচাৰিছোঁ। প্ৰথম চিনাকি কৰাই দিছোঁ। বীৰেন সিং পেট্ৰল ডিপুৰ যিটো ঘটনা চলি আছিলে, সেই বীৰেন সিঙক আজিলৈকে দুলীয়াজনৰ 1% মানুহো দেখা নাই। সেই বীৰেন সিঙে সেই ডিপুটো আজিৰ পৰা 30 বছৰ আগতেই, মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ, 30 বছৰ আগত এই মানুহজন R.K. সিং নামৰ এই মানুহজনক লিজত দিছিলে, এখেতেই চলাই আছিলে। বীৰেন সিঙৰ মালিক এখেত বুলিয়েই দুলীয়াজানৰ কাষৰীয়া অঞ্চল বীৰেন সিং পেট্ৰল ডিপুলৈ অহা যোৱা কৰা মানুহ সকলোৱে গম পায় এই মানুহজনেই বীৰেন সিং পেট্ৰল ডিপুৰ মালিক বুলি। আচল বীৰেন সিং পেট্ৰল ডিপুৰ মালিকজন যে নয়ডাত থাকে, দিল্লীত থাকে বা ক'ৰবাত থাকে, এই কথাষাৰ কিন্তু আজি এই অলপ দিনৰ পৰা অসমৰ ৰাইজৰ লগতে দুলীয়াজানবাসীৰ ৰাইজে গম পাইছে। এই মানুহজনেই আমি সংগঠন কৰি থকা অৱস্থাটো, সংগঠন নকৰা অৱস্থাটো এই মানুহজনকে আমি সদায় বীৰেন সিং পেট্ৰল ডিপুত দেখি আহিছোঁ, আৰু আমিও এখেতকে মালিক বুলি ভাবোঁ। ইয়াত এটা কথা আহি পৰিলে, এতিয়া অসমত যিমান অনুষ্ঠান প্ৰতিষ্ঠান হয় বা যিবিলাক অনুষ্ঠান পতা হয় বা বহুতো সংগঠনকে ইত্যাদিকৈ যিবিলাক ৰাজহুৱা প্ৰতিষ্ঠান, সেয়া ৰাইজৰ দান বৰঙণিৰ ওপৰতে চলি থাকে। এই কথাটো সৰ্বজন বিদিত। এতিয়া কথাটো হৈ গ'ল কি, আমি লাচিত বৰফুকনৰ গৰিমাক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ লৈ যাবৰ বাবে যোৰহাট বেলেগমেটিলিত লাচিত বৰফুকনৰ এভাগ মানুহৰ পৰা দান বৰঙণি আমি অনুৰোধ কৰিবলগীয়া হয়। সেই দান বৰঙণি পইচাই আমি সেই ক্ষেত্ৰখন আৰম্ভ কৰি বা সেই ক্ষেত্ৰখনৰ কামবিলাক আমি চলাই নিছোঁ। গতিকে বাকী কিছু ক্ষেত্ৰত বা বিহু চিহু পতা এনেকুৱা কিছুমান বেলেগ সংগঠনে যিবিলাক কৰি থাকে, আমি এইবিলাক ক্ষেত্ৰত পইচা উঠোৱা নজিৰটো বৰ্তমান অসমৰ সমাজত নাই। কিন্তু লাচিত বৰফুকনৰ সেই ক্ষেত্ৰখন নিৰ্মাণৰ কাৰণে আমি বহুতো দিব পৰা যিসকল মানুহ আছে, যিসকলৰ লগত আমাৰ ভাল, তেওঁলোকক আমি অনুৰোধ কৰিছোঁ। কোনোবাই পাৰিছে দিছে, কোনোবাই নাই পৰা নাই দিয়া। এই কথাটোৰ লগতে সাঙুৰ খাই আজিৰ পৰা ঠিক এপ্ৰিল মাহত এই R.K. সিং ডাঙৰীয়াক মই নিজেই এখন চিঠি দিছিলোঁ। তাত ধুনীয়াকৈ স্পষ্টকৈ লিখা আছিলে যে আৰ্থিক সাহায্য বিচাৰি অনুৰোধ, মানে লাচিত বৰফুকনৰ ক্ষেত্ৰখনলৈ আমি এটা বৰঙণি বিচাৰিছোঁ, গতিকে তাৰ কাৰণে আপুনি যি পাৰে আপুনি দিয়ক। লগত কিন্তু আমি এখন বাজেট গাঁঠি দিছিলোঁ। বাজেটখনত মানে সেই গোটেই ক্ষেত্ৰখন বনাওঁতে আমাৰ খৰচা কিমান হ'ব, সেই বাজেটখন জেনেৰেলি আজি বিহু কমিটি অল ইণ্ডিয়াত, দুলীয়াজানত বহুতো বিহু কমিটি অল ইণ্ডিয়াৰ পৰা সাহায্য নিবলৈ আহে। সেই বিহু কমিটিসকলক সকলোৱে জানে যে অল ইণ্ডিয়াক তেনেকুৱা এখন কাগজ, আৰ্থিক সাহায্য কাগজ দিওঁতে এখন বাজেট দিবলগীয়া হয়, বোলে খোৱাত ইমান খৰচ, গায়কত ইমান খৰচ। গতিকে আমি এখন বাজেট গাঁঠি দিছিলোঁ তাত, যে আমাৰ এই গোটেই ক্ষেত্ৰখন নিৰ্মাণ কৰোঁতে ইমান টকা বাজেট হ'ব, সেই বাজেটটো আপোনাক জনোৱা হৈছে। কেলৈ আমি বস্তুবিলাক লোকঢাক কৰি কাম নকৰোঁ। অসমৰ ৰাইজক পুনৰ কওঁ, হয়তো এই কাগজখন লৈ পেলাই অলপ দেৰি পিছত বা কাইলৈ বা পৰহিলৈ কোনোবা দালালি চক্ৰই বীৰলাচি থানা অসমৰ মান সন্মানক জনমানসত সেই প্ৰতিপন্ন কৰিবলৈ কিন্তু চেষ্টা কৰিব পাৰে। তাৰ আগতে আপোনালোকক স্পষ্টকৈ কৈছোঁ, R.K. সিং ডাঙৰীয়া, এই ডাঙৰীয়া মোৰ লগত থিয় হৈ আছে, এখেতক আপোনালোকে সুধি ল'ব পাৰে। আৰু এই কাগজখন মই দিয়া হয়নে? কওক R.K. সিং ডাঙৰীয়া। মোৰ নাম R.K. সিং, বীৰেন সিং পেট্ৰল পাম্প চলাই আছিলোঁ মই। মাজত এতিয়া 27 তাৰিখৰ পৰা কিবা এটা প্ৰব্লেম হ'ল। এখেত আহিছিলে, আহি পিনে মোক চিঠি দিলে। সেই চিঠিখনত তেওঁ ক'লে কি, আমি যোৰহাটত বীৰলাচিত এটা প্ৰতিমা এটা আমি বনাই আছোঁ, আপুনি পাৰিলে আমাক সহায় কৰি দিয়ক। শব্দটো শুনিব, আপুনি পাৰিলে আপুনি সহায় কৰি দিব। মই তেখেতক মই ক'লো আপোনালোকে আমাক চিঠি দিব। তেওঁলোকে আমাক চিঠি দিলে। চিঠিত ডিমাণ্ড বোলা বস্তুটো তেওঁ লিখা নাছিলে।
ডিমাণ্ড বোলা বস্তু লিখা নাই অকল তেওঁ বাজেটটো মোক দিছে কি এই বাজেটটো আছে মই ক'লোঁ আচ্ছা বাজেটটো আছে বহুত তেওঁ মোক ক'লে আপুনি বাজেট নেচাব আপুনি যি পাৰে আপুনি সহায় কৰি দিব মই ক'লোঁ কি মই ঠিক আছে মই আলোচনা কৰি আপোনাক জনাই দিম তাৰপিছত তেওঁলোকে ক'লে কি আপুনি কিমান দিনত ঘূৰাই মই ক'লোঁ মোক 15 দিন 20 দিনমান সময় দিয়ক মই যি পাৰিম মই আপোনাৰ লগত কিবা এটা চবক দি আছোঁ আপোনাক এটা অনুদান মই কৰি দিম তাৰপিছত তেওঁলোকে গুচি গ'ল যোৱাৰ পিছত তেওঁলোকে পাছত অহাই নাই একো যোগাযোগ তেওঁলোকৰ লগত মোৰ আজিলৈকে যোৱাকালি লগত আজিলৈকে মোৰ কোনো যোগাযোগ তেওঁলোকৰ লগত হোৱা নাই কিন্তু মই মনত ভাবি থৈছিলোঁ কি যদি তেওঁলোকে আহে কেলৈ যি সময়ত চিঠিখন দিছিলে মই নিজে উপস্থিত আছিলোঁ মই মনত ভাবি থৈছিলোঁ কি আহিলে 5-6 হাজাৰ টকা কিবা এটা মই তেওঁলোকক অনুদান কৰি দিম মই সেই কথাটো ভাবি থৈছিলোঁ আৰু মই আশা কৰিছিলোঁ কি তেওঁলোকে সেই পইচাটো লৈ বা কিবা এটা হেৰি কৰি অনুদান মোৰ পৰা ল'লে সেই ভাল কামত তেওঁলোকে বস্তুটো লগাই দিব আৰু মই 5-6 হাজাৰ টকাই মই ভাবি থৈছিলোঁ আৰু আজিলৈকে তেওঁলোকক মই 1 পইচাও সেইটো বিষয়ত মই দিয়া নাই আৰু তেওঁলোকে মোৰ পৰা বিচাৰি অহা নাছিল এতিয়া কথাটো হৈ গ'ল এই স্পষ্টীকৰণ বীৰেন সিং পেটেল ডিপুৰ সেই সময়ৰ মালিকে নিজেই দিছে এতিয়া ইয়াৰ কথাটো হৈ গ'ল কি বাজেট এখন সদায় কিবা এটা কৰোঁতে আমি বাজেট এখন গাঁঠি দিওঁ তেওঁক না আমি জোৰ জবস্তি কৰিলোঁ নে তাক কথা পাতিলোঁ নে তেওঁক ফোন কৰিলোঁ কাগজখন দিলোঁ তেওঁ ক'লে অলপ দিন সময় লাগিব আমি নগ'লোৱেই বিচাৰি কিন্তু সেই কাগজখনকে গইনা লৈ কিছুমান দালালি চক্ৰই বহিৰাগত বনিয়াৰ ভৰি চেলেকা কিছুমান দালালি চক্ৰই কিছুমান ষড়যন্ত্ৰ কৰি বীৰ লাচিত অসমৰ মান সন্মান গৰিমাত আঘাত কৰিবলৈ হয়তো চেষ্টা কৰিব পাৰে গতিকে শ্ৰদ্ধাৰ ৰাইজ কোনোবাই চেষ্টা কৰাৰ আগত কোনোবাই এনেকুৱা লাঞ্চন আমাৰ সংগঠনৰ বা বীৰ লাচিত অসমলৈ এনেকুৱা লাঞ্চন ছটিওৱাৰ বোকা ছটিওৱাৰ আগত আমি নিজেই স্পষ্টীকৰণ দিছোঁ মহাবীৰ লাচিত বৰফুকনৰ সেই মূৰ্তিভাগ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ লাচিত বৰফুকনৰ বীৰত্বৰ কথা কৈ যাবৰ বাবে আমি সমন্বয় ক্ষেত্ৰখন আমি তৈয়াৰ কৰিছোঁ তাত আমাৰ নিজৰ ঘাম তেজ ত্যাগ চব লাগি আছে আৰু যোনে যি পাৰিছে তাৰ পৰা 2-এটা অনুদান উঠাই আমি সেই ক্ষেত্ৰখনত লগাইছোঁ যাতে লাচিত বৰফুকন অসমৰ ভূমিত চিৰজীৱন 1000 বছৰলৈকে জীয়াই থাকক আৰু এখেতকো মইতো আপোনাক একো জোৰ জবস্তি কৰা নাই একো জোৰ জবস্তি কৰা নাই ফোন কৰা নাই একো জোৰ জবস্তি মোৰ ওচৰত নাই মোক সেইদিনাও আপুনি ডিমাণ্ড কৰা নাই আপুনি লগে ক'লে কি আপুনি যি পাৰিব আমাক সহায় কৰি দিব এতিয়া কথাটো ওলোটা হ'ব কথাটো কেলৈ বীৰেন সিং পেটেল ডিপুৰ মালিকক এখেত এতিয়া মালিক নহয় তেখেতক মালিকী স্বত্বৰ পৰা আঁতৰাই পেলাই কিছুমান ৰাজনৈতিক মানে শক্তিৰ দ্বাৰা বলিয়ান মানুহক সেই পেটেল ডিপুটোৰ দায়িত্ব দিয়া হৈছে গতিকে সেইসকলে তেনেকুৱা কিবা আচৰণ যদি কৰিব পাৰে যদি পুলিচত কেছ দিব পাৰে যদি হেৰি কৰিব পাৰে আমি স্পষ্টভাৱে আপোনালোকক কৈছোঁ এই কাগজখনত আমি অনুৰোধ কৰিছিলোঁ অনুৰোধ কৰা কাগজখন যদি চাব বিচাৰে মোৰ প্ৰফাইলত মেছেজ কৰক মোক কমেণ্ট কৰক মই সেই কাগজখন আপোনালোকক অপেন দি দেখাই দিম ইয়াত ক'বলগীয়া আৰু কোনো নাই জয় অসম যদি অসমৰ ৰাইজৰ বিৰুদ্ধে যদি অসমীয়া জনতাৰ বিৰুদ্ধে যদি লাচিত বৰফুকনৰ বীৰত্বৰ বিৰুদ্ধে যদি আমি যদি কিবা কাম কৰিছোঁ ৰাইজে ডাইৰেক্ট আঙুলি দিয়ক এই সামাজিক জীৱন ইয়াতে ত্যাগ কৰিম ধন্যবাদ জয় অসম